দুখৰ কথাটো হ'ল যে চামগুৰি সমষ্টিত আমি এবাৰ প্ৰাৰ্থী দিম বুলি আমাৰ দলে সিদ্ধান্ত লৈছিল, কিন্তু আমি প্ৰাৰ্থী চূড়ান্ত কৰাৰ লগে লগেই প্ৰাক্তন মন্ত্ৰী বৰ্তমানৰ সাংসদ ৰকিবুল হুছেইন চাহাবে তেখেতে সংবাদ মাধ্যমত ক'লে যে ইউডিএফে কেৱল বিজেপিক জিকাবলৈ ইয়াত প্ৰাৰ্থী দিব। বিজেপিৰ কথাত হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে তেওঁলোকে প্ৰাৰ্থী দি আছে। আৰু ৰকিবুল হুছেইন চাহাবে এই কথাটো কোৱাৰ লগে লগে আমাৰ দলৰ মাননীয় সভাপতিয়ে তেতিয়া সিদ্ধান্ত পৰিৱৰ্তন কৰিলে। ঠিক আছে, তেওঁলোকে আমাৰ ওপৰত দুখ জাপি দিব বিচাৰিছে, গতিকে আমি প্ৰাৰ্থী নিদিওঁ, তথাপিও কংগ্ৰেছ জিকি যাওক। কিন্তু দেখা গ'ল তাৰ পিছতো কংগ্ৰেছ ইয়াত বিশাল ব্যৱধানত পৰাজিত হ'ল। গতিকে ইউডিএফে প্ৰাৰ্থী দিলেই কেৱল কংগ্ৰেছ পৰাজিত হয়, বিজেপি জিকি যায়। এতিয়া যে আমি প্ৰাৰ্থী নিদিলোঁ চামগুৰিত, এতিয়া কংগ্ৰেছ কিয় জিকিব নোৱাৰিলে? গতিকে এই কথাৰ উত্তৰটো ৰকিবুল হুছেইন চাহাবে অসমৰ সকলো ৰাইজক দিব লাগিব। তেওঁ কৈছিল আমি বোলে বিজেপিৰ কথাত প্ৰাৰ্থী দি আছোঁ। গতিকে এতিয়া আমি যিহেতু প্ৰাৰ্থী নিদিলোঁ, তেওঁ জিকিব লাগিছিল, কিয় জিকিব নোৱাৰিলে? আচলতে নিজে যেতিয়া কংগ্ৰেছ দলৰ স্বভাৱটো হ'ল তেওঁলোক যেতিয়া গণবিমুখ হৈ যায়, ৰাইজৰ আস্থা হেৰুৱায়, তেতিয়া কেৱল বেলেগৰ ওপৰত দুখ জাপি দি তেওঁলোকে নিজৰ নাক বচাব বিচাৰে। কিন্তু আমি এতিয়া আমি কংগ্ৰেছক প্ৰত্যাহ্বান জনাইছোঁ যে আমি প্ৰাৰ্থী এইকাৰণে নিদিলোঁ, তথাপিও আপোনালোক জিকক। এতিয়া আপোনালোক কিয় জিকিব নোৱাৰিলে আৰু আমাৰ প্ৰাৰ্থী দিয়াতকৈ বিৰোধিতা কৰিলে তাৰ উত্তৰ অসমবাসীক দিব লাগিব। ধন্যবাদ। দুখৰ কথাটো হ'ল যে চামগুৰি সমষ্টিত আমি এবাৰ প্ৰাৰ্থী দিম বুলি আমাৰ দলে সিদ্ধান্ত লৈছিল, কিন্তু আমি প্ৰাৰ্থী চূড়ান্ত কৰাৰ লগে লগেই প্ৰাক্তন মন্ত্ৰী বৰ্তমানৰ সাংসদ ৰকিবুল হুছেইন চাহাবে তেখেতে সংবাদ মাধ্যমত ক'লে যে ইউডিএফে কেৱল বিজেপিক জিকাবলৈ ইয়াত প্ৰাৰ্থী দিব। বিজেপিৰ কথাত হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে তেওঁলোকে প্ৰাৰ্থী দি আছে। আৰু ৰকিবুল হুছেইন চাহাবে এই কথাটো কোৱাৰ লগে লগে আমাৰ দলৰ মাননীয় সভাপতিয়ে তেতিয়া সিদ্ধান্ত পৰিৱৰ্তন কৰিলে। ঠিক আছে, তেওঁলোকে আমাৰ ওপৰত দুখ জাপি দিব বিচাৰিছে, গতিকে আমি প্ৰাৰ্থী নিদিওঁ, তথাপিও কংগ্ৰেছ জিকি যাওক। কিন্তু দেখা গ'ল তাৰ পিছতো কংগ্ৰেছ ইয়াত বিশাল ব্যৱধানত পৰাজিত হ'ল। গতিকে ইউডিএফে প্ৰাৰ্থী দিলেই কেৱল কংগ্ৰেছ পৰাজিত হয়, বিজেপি জিকি যায়। এতিয়া যে আমি প্ৰাৰ্থী নিদিলোঁ চামগুৰিত, এতিয়া কংগ্ৰেছ কিয় জিকিব নোৱাৰিলে? গতিকে এই কথাৰ উত্তৰটো ৰকিবুল হুছেইন চাহাবে অসমৰ সকলো ৰাইজক দিব লাগিব। তেওঁ কৈছিল আমি বোলে বিজেপিৰ কথাত প্ৰাৰ্থী দি আছোঁ। গতিকে এতিয়া আমি যিহেতু প্ৰাৰ্থী নিদিলোঁ, তেওঁ জিকিব লাগিছিল, কিয় জিকিব নোৱাৰিলে? আচলতে নিজে যেতিয়া কংগ্ৰেছ দলৰ স্বভাৱটো হ'ল তেওঁলোক যেতিয়া গণবিমুখ হৈ যায়, ৰাইজৰ আস্থা হেৰুৱায়, তেতিয়া কেৱল বেলেগৰ ওপৰত দুখ জাপি দি তেওঁলোকে নিজৰ নাক বচাব বিচাৰে। কিন্তু আমি এতিয়া আমি কংগ্ৰেছক প্ৰত্যাহ্বান জনাইছোঁ যে আমি প্ৰাৰ্থী এইকাৰণে নিদিলোঁ, তথাপিও আপোনালোক জিকক। এতিয়া আপোনালোক কিয় জিকিব নোৱাৰিলে আৰু আমাৰ প্ৰাৰ্থী দিয়াতকৈ বিৰোধিতা কৰিলে তাৰ উত্তৰ অসমবাসীক দিব লাগিব। ধন্যবাদ। দুখৰ কথাটো হ'ল যে চামগুৰি সমষ্টিত আমি এবাৰ প্ৰাৰ্থী দিম বুলি আমাৰ দলে সিদ্ধান্ত লৈছিল, কিন্তু আমি প্ৰাৰ্থী চূড়ান্ত কৰাৰ লগে লগেই প্ৰাক্তন মন্ত্ৰী বৰ্তমানৰ সাংসদ ৰকিবুল হুছেইন চাহাবে তেখেতে সংবাদ মাধ্যমত ক'লে যে ইউডিএফে কেৱল বিজেপিক জিকাবলৈ ইয়াত প্ৰাৰ্থী দিব। বিজেপিৰ কথাত হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে তেওঁলোকে প্ৰাৰ্থী দি আছে। আৰু ৰকিবুল হুছেইন চাহাবে এই কথাটো কোৱাৰ লগে লগে আমাৰ দলৰ মাননীয় সভাপতিয়ে তেতিয়া সিদ্ধান্ত পৰিৱৰ্তন কৰিলে। ঠিক আছে, তেওঁলোকে আমাৰ ওপৰত দুখ জাপি দিব বিচাৰিছে, গতিকে আমি প্ৰাৰ্থী নিদিওঁ, তথাপিও কংগ্ৰেছ জিকি যাওক। কিন্তু দেখা গ'ল তাৰ পিছতো কংগ্ৰেছ ইয়াত বিশাল ব্যৱধানত পৰাজিত হ'ল। গতিকে ইউডিএফে প্ৰাৰ্থী দিলেই কেৱল কংগ্ৰেছ পৰাজিত হয়, বিজেপি জিকি যায়। এতিয়া যে আমি প্ৰাৰ্থী নিদিলোঁ চামগুৰিত, এতিয়া কংগ্ৰেছ কিয় জিকিব নোৱাৰিলে? গতিকে এই কথাৰ উত্তৰটো ৰকিবুল হুছেইন চাহাবে অসমৰ সকলো ৰাইজক দিব লাগিব। তেওঁ কৈছিল আমি বোলে বিজেপিৰ কথাত প্ৰাৰ্থী দি আছোঁ। গতিকে এতিয়া আমি যিহেতু প্ৰাৰ্থী নিদিলোঁ, তেওঁ জিকিব লাগিছিল, কিয় জিকিব নোৱাৰিলে? আচলতে নিজে যেতিয়া কংগ্ৰেছ দলৰ স্বভাৱটো হ'ল তেওঁলোক যেতিয়া গণবিমুখ হৈ যায়, ৰাইজৰ আস্থা হেৰুৱায়, তেতিয়া কেৱল বেলেগৰ ওপৰত দুখ জাপি দি তেওঁলোকে নিজৰ নাক বচাব বিচাৰে। কিন্তু আমি এতিয়া আমি কংগ্ৰেছক প্ৰত্যাহ্বান জনাইছোঁ যে আমি প্ৰাৰ্থী এইকাৰণে নিদিলোঁ, তথাপিও আপোনালোক জিকক। এতিয়া আপোনালোক কিয় জিকিব নোৱাৰিলে আৰু আমাৰ প্ৰাৰ্থী দিয়াতকৈ বিৰোধিতা কৰিলে তাৰ উত্তৰ অসমবাসীক দিব লাগিব। ধন্যবাদ।